কলৈ যোৱা? কাম অলপ আছে কৰি আহোঁ। তোমাৰ লগত কথা অলপ আছিলে। ঘৰৰ মানুহৰ সৈতে পাতা। তোমাকতো ঘৰৰ মানুহে। কোৱা। হেল্ল', ক'ত আছা তুমি? আধা ঘণ্টা হৈ গ'ল মই ৰখি আছো। একো নাই, আৰু আধা ঘণ্টা ৱেইট কৰা। কিয়? কাৰণ এতিয়ালৈকে সুশীল ঘৰ আহি পোৱাহিয়ে নাই। মা দেউতাক মানুহে হাঁহিব বুলি নিজৰ লোভ এবাৰো সামৰিব নোৱাৰিলি। মোক ফচাইছে বা মই নিজে টকা মৰা নাছিলোঁ। মই মূৰ্খ নহয় ভাইটি। কোম্পানীৰ একাউণ্টত। মোক দে একাউণ্ট নাম্বাৰ। তই দিবি? দে মোক দে, মই দি দিম। নেলাগে, মই দিম। নাম্বাৰটো দে। টকাখিনি জমা কৰি ৰিচিপ্টটো মই তোক পঠাই দিম। দিছোঁ। থেংক ইউ বা। হ'ব, মাথো কাকো নকবি মই যে তোক টকা দিছোঁ বুলি। কিয়? তোক ভিন্দই ক'বলৈ মানা কৰিছে? তেওঁ সহায় কৰা বুলি কাকো ক'ব নোখোজে। ভিন্দৌ ইমান ভাল মানুহ বুলি মই ভবাই নাছিলোঁ। ময়ো ভবা নাছিলোঁ। ভবাতকৈ তেওঁ বেছিয়ে ভাল। মোৰ ফালৰ পৰা ভিন্দক থেংক ইউ বুলি কবি। হ'ব, মই আজিয়ে তোক পইচাখিনি পঠিয়াই দিম। তই কেতিয়া যাও গুচি যাবি। মাথো এই কথাটো কাকো নকবি। আৰু মই যে তোক লগ কৰিছোঁ এই কথাটো ক'ব নালাগে। থেংক ইউ বা। হ'ব যা, দ্বিতীয়বাৰ টকা ঘটিবলৈ শ্বৰ্টকাট নলবি। তোক কথা দিছোঁ বা, আৰু কেতিয়াও নকৰোঁ। আহিছোঁ দে। তই ক'ত আছ? অকণমান আছোন, মোৰ বেংকলৈ যাবলৈ আছে। ইয়াত মাতিলা কিয়? কোম্পানীৰ মানুহজনে ইয়াতে মোক পইচা দিয়া কথা আছিলে। মই ইয়াতে ৰৈ আছিলোঁ, বৰো লাগি আছিলে, সেইকাৰণে তোমাক মাতি পঠিয়ালো ইয়ালৈ। মোৰ অফিচ আছে নীলম। তুমি এনেকৈ মাতোতে ভাবিলো কিবা ইম্পৰ্টেণ্ট কাম আছে বুলি। এনেই মন বেয়া, তুমি আৰু মন বেয়া কৰিছা মোৰ। আহো মই। ৰ'বা, এনেই মতা নাই নহয়। চিন্তাৰ কথা এটা আছে। কি চিন্তা? টাৰ্গেট? কোম্পানীৰ টাৰ্গেটনো কোনটো মাহত নাথাকে মোৰ। তেন্তে মানে বাক লগ পাইছিলোঁ। বাক? ইয়াত? তুমি আকৌ মদ খাবলৈ ষ্টাৰ্ট কৰিছা ন? যি টি কথাবোৰ কোৱা মানে। কিয় মদ খাম বাৰু আকৌ? বুজিছোৱা। হেই, তুমি কি কৈছিলা? তুমি বাক ইয়াত লগ পাইছিলা? এই সময়ত বায়ে ইয়াত কি কৰিব? গম নাপাওঁ, সোধোতে কিবা DC অফিচত কাম থকা বুলি ক'লে। আৰু কামটো কি সেইটো ভালকে মোক নক'লে। আৰু মই সোধাৰ লগে লগে আঁতৰি গুচি গ'ল। মোৰ এনেকুৱা লাগিল যেন মোৰ পৰা পলাইছে।
ৰিং কৰিছে ৰিচিভ কৰা নাই ৰ'বা তেনেহ'লে কল বেক কৰিব চাগে কিন্তু বা অলপ ডিষ্টাৰ্ব হৈ থকা যেনো লাগিল মোৰ ভাইটিৰ টেনশ্যনটো হ'ব পাৰে কালি ঘৰলৈ অহাৰ কথা আছিলে ভাইটিৰ বিয়াৰ কথা পাতিবলৈ কিন্তু চব খেলি মেলিয়ে হৈ গ'ল পইচাটো মিলিলেতো বিয়াখন হ'বই মই তোমাক কৈছোৱেই তাৰ কথাত বিয়াৰ গুৰুত্ব একো দেখাই নাই এইটো টেনশ্যনত সি কি কৰিছে সিটো একো গমেই পোৱা নাই চাগে হ'ব তুমি ইমান ভাবি নাথাকিবা তুমি আকৌ বাৰ মুডটো নল'বা প্লিজ চিল আমাৰ ঘৰখন এইবাৰ একেবাৰে ভাঙি যাব যেন লাগিছে বিয়াক ক'বাগৈ ভবা সময়মতে বিয়াখন নহ'ব দুদিন দেৰি হ'ব কিন্তু হ'ব দেউতা মোক ভুল নুবুজিব এইখিনি এতিয়া ৰাখি থওক মোৰ বিশ্বাস আছে মই গৈ দেউতাক এইখিনি কথা ক'লে দেউতাই ভালেই পাব যদি টকা এৰেঞ্জ হৈ যায় তেতিয়া এইখিনি এনেই থাকিব কিন্তু সময়ত যদি টকা এৰেঞ্জ নহয় বিবাসক জানো আমি জেললৈ যাব দিব পাৰিম আনে কৰা ভুলৰ শাস্তি বিবাসে পোৱাটো জানো বিচাৰে আপুনি দেউতা প্ৰীতি বৌয়ে একো ভুল কথা কোৱা নাই তুমি বস্তুখিনি ৰাখি থোৱা সময়ত টকা এৰেঞ্জ নহ'লে অন্ততঃ এইখিনিয়ে কামত দিব লওক না দেউতা এতিয়া আমাৰ প্ৰথম দায়িত্ব হৈছে বিবাসক বচোৱা মই আৰু কাৰ পৰা ধাৰ ল'ব পাৰোঁ চাওঁ তুমি কাৰোৰে পৰা আৰু পইচা নিবিচাৰিবা মই কিবা এটা কৰিম দিয়া কিবা এটা মোক দেখোন আপোনাৰ ডাঙৰ ল'ৰাটো বুলি ভাবে এতিয়া বিপদৰ সময়ত মই পৰ হৈ গ'লো কেনেকৈ কিন্তু খুৰা মৰাৰ পিছত শ্ৰাদ্ধত মাছ 10 কিলো দি মই মানুহৰ বাহ নলওঁ তুমি কাৰোৰে পৰা আৰু পইচা নিবিচাৰিবা মই কিবা এটা কৰিম দিয়া কিবা এটা খুৰা কলৈ যায় মই এইখিনি তুমি ভালকৈ থৈ দিয়াগৈ মই আহোঁ তুমি মাক মাত নিদিয়া ৰুমতে আছেনে ঠিক আছে মই অকণ ওলাই যাওঁ আপোনাৰ কাৰণে বস্তু এটা আনিছিলোঁ বস্তু এইখিনি ৰাখকচোন কি এইখিনি
ইয়াত 22,000 টকা আছে খুৰা 22,000 তই মোক কিয় দিছ ৰাখি থকচোন এনেকৈ অলপ অলপকৈ মিলাব লাগিব মই আৰু অলপ চেষ্টা কৰি আছোঁ নাই তোৰ পৰা মই টকা ল'ব নোৱাৰোঁ কিয় নোৱাৰিব বহাগীয়ে আপোনাক টকা দিলে আপুনি নল'ব নেকি মোক দেখোন আপোনাৰ ডাঙৰ ল'ৰাটো বুলি ভাবে এতিয়া বিপদৰ সময়ত মই পৰ হৈ গ'লো কেনেকৈ কিন্তু খুৰা মৰাৰ পিছত শ্ৰাদ্ধত মাছ 10 কিলো দি মই মানুহৰ বাহ নলওঁ যি কৰিম জীয়াই থকাৰ অৱস্থাতেই কৰিম আপুনি বহুত দিন জীয়াই থাকিব খুৰা আৰু আপুনি যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে এই ডাঙৰ ল'ৰাটো সদায় আপোনাৰ কাষত থাকিব ৰাখক আপোনাৰ এই ডাঙৰ ল'ৰাটো সদায় আপোনাৰ কাষত থাকিব দীপ যা যা তোমাৰ দেৰি হৈছে কিন্তু মা এওঁ দেখোন আহিয়ে পোৱাহি নাই এতিয়ালৈকে হয়তো ৰ'বাচোন ৰ'বা তাক মই ফোন কৰোঁ সময়ৰ ক্ষেত্ৰত এনে সি খেলি মেলি নকৰে আজি চাগে তাৰ যাবলৈকে মন নাই নেকি পৰি হলনে আহা বৰ ধুনীয়া লাগিছে থেংক ইউ মা তুমি কিন্তু এটা বস্তু মিছ কৰিলা কি বস্তু এইখন ঘৰত থকা হ'লে আগলৈকে আজি ওলাই যোৱাৰ দৰে ওলাই গ'লে মই তোমাক নিজে সাজপাৰ পিন্ধাই ৰেডি কৰি পঠালোহেঁতেন ধেমালি কৰিছোঁ যোৱা যোৱা তোমাৰ দেৰি হৈছে কিন্তু মা এওঁ দেখোন আহিয়ে পোৱাহি নাই এতিয়ালৈকে হয়তো ৰ'বাচোন ৰ'বা তাক মই ফোন কৰোঁ সময়ৰ ক্ষেত্ৰত এনে সি খেলি মেলি নকৰে আজি চাগে তাৰ যাবলৈকে মন নাই নেকি
অ' সি আহিলেই হ'বলা ৰ'বাচোন ৰ'বা পৰি মা আহাচোন আহা মা ৰ'বা 1 মিনিট মা প্লিজ ৰ'বা কিয় ফোন কৰি আছিলা মা মইতো আহি পাইছোৱে নহয় মানে পৰি গ'লনে তুমি এতিয়াও যোৱাই নে মই আপোনাৰ বাবে ৰৈ আছিলোঁ মোৰ বাবে কিয় ৰ'ব লাগে তোকো মাতিছে বোলে কিশোৰে